woven from moments of joy, laughter and love. It is the people we share it who enhance its. Good morning everyone. এতিয়া বাজিছে ৰাতিপুৱা 9টা আৰু হেয়া দুদিন হ'ল হেনাখানি তিয়াই থোৱা আছিল লগাবলৈ সময় পোৱা নাই ঠাণ্ডাৰ কাৰণে আজি ফাইনালি লগাম বুলি ভাবিছো আৰু যি বহুতো কাম আছে তাৰে মাজতে ৰাতিপুৱাৰ সময় অকমান 1 ঘণ্টামান সময় লগাই দিম কাৰণ বহু দিন হ'ল দুৰ্গা পূজাৰ আগতে লগাইছিলো হেনা চুলিখিনি একেবাৰে ড্ৰাই হৈ গৈছে আৰু উজ্জ্বল নাইকিয়া হৈ গৈছে সেইকাৰণে ৰাতিলৈকে তেল লগাম বুলি ভাবিছো আৰু হেয়া এনেকে অকমান মূৰটোৰ চুলিখিনিৰ কেয়াৰ ললো মই তো হেনা লগাইছো 1 ঘণ্টাৰ কাৰণে তো আজি লৰাটোৰ ডান্স আছে তো ডান্সৰ কাৰণে এইবিলাক অৰ্ডাৰ দিয়া হৈছিল তো এতিয়া এইবিলাক পিন্ধিবা ৰবা এতিয়া এইবিলাক অকমান দেখাত ধুনীয়া কৰিম বুলি ভাবিছো ইয়াত মই কালাৰিং ৰিবন কেডালমান লগাই দিছো এনেকে আৰু হেয়া দেখাত অকমান জিলেক মিলেক হৈ থাকিব না ৰঙা এইখিনি বাৰ্থডে আছিল তো সেইখিনিকে অকমান মেৰামতি কৰিছো আৰু নিহে কামখিনি এনেকে জলদি জলদি কৰিছো আনফালে ওলাবও লাগিব মুৰটো পটকে থুই ললো হেনা দে মুৰটো আৰু থুই কিনি এইখিনি কামত লাগিছো এতিয়া এইখিনি কৰি কিনে আমি দুটা ওলাম ভাত পানী বনোৱা হৈছে অলৰেডি আৰু হেয়া তাৰ পিছতে মানুহজন আহিল আৰু লৰাটোক ওলাবলৈ লৈছে আনফালে মই ওলাবলৈ লৈছো কাৰণ দেৰি হ'ল মানুহজন অফিচৰ পৰা আধা অফিচ কৰাকৈ আহিছে যিহেতু তো হেনেকে এতিয়া গুটিগিতে যাব লাগিব আৰু ইফালে লৰাটো ওলাইছে আজি অকমান মেকআপ কৰি দিম বুলি ভাবিছো কিন্তু মেকআপ যে কৰিব বেয়া পায় তো হেয়া চাও কি কৰিব পাৰো ৰেডি হৈ আমি ওলাইছো যাবৰ কাৰণে 3টা বাজে দেৰি হ'ল মানুহজন আহিলে অফিচৰ পৰা সেইকাৰণে খোৱা লোৱা কৰোতে অকণ দেৰি হ'ল আৰু ওলালৈ তে গৈ থাকো গৈ কিনে তাৰে ডান্সটো দেখাম আপোনালোকক আনফালে মানুহজনে গাড়ীখন সাফা কৰি আছে বহুতো ধুলি পৰি আছে যেহেতু সদায় লোৱা নহয় তো এনেকে এতিয়া আমি গৈ আছো প্ৰাগজ্যোতি আইটিএস সেন্টাৰ মাস্কোৱা বছৰে হয় তাতে আৰু এনেদৰে আহিলো আহতে আমাৰ 1.5 ঘণ্টাৰ ওপৰ লাগি গ'ল আসলতে বহুত ট্ৰাফিক জাম পালো কোনোমতে আহি পাইছো নাপাম বুলি ভাবিছিলো ডান্সৰ প্ৰগ্ৰাম কিন্তু ফাইনালি পালো হেয়া সকলে হলত বহি লৈছে মানুহ নাই বাহিৰত মই মানুহজনক ৰখি আছো গাড়ী পাৰ্কিং কৰি লৰাটোক পঠাই দিলো টিচাৰৰ লগত আৰু এনেকে কোন লৰা ছোৱালী সকলৰ ডান্সৰ প্ৰগ্ৰাম হৈ আছে শেয়াৰ কৰিবছো কিন্তু মিউজিক দিব পৰা নাই যেহেতু ইউটিউবত দিয়াটো সম্ভৱ নহয় বাৰু দিব নোৱাৰি তো এনেকে কোন শিশু সকলক চাবলৈ যে কিমান ভাল লাগিছে কিমান ডিফাৰেন্ট কালাৰ দেখি কিনে ষ্টেজত হসাকে খুব ভাল লাগিছে আসলতে বহুত সৰু বাচ্চা 2.5 বছৰীয়া 3 বছৰীয়া বাচ্চাই নাচিছে হসাকে বহুত ভাল লাগিছে এই বছৰ আমাৰ লৰালো লাষ্ট ইয়াৰ হ'ব 3 বছৰ পঢ়িলে আৰু এতিয়া বেলেগ স্কুলত এডমিশন দিয়া হৈ গৈছে এপ্ৰিলৰ পৰা বেলেগ স্কুলত যাব এবাৰ লাষ্ট হ'ল তো হেয়া বেয়াও লাগিছে আৰু হি বহুত এক্সাইট হৈ আছে যেহেতু ডান্সটো ঘৰতে নিজে প্ৰেক্টিস কৰি আছিল তো হেয়া এবাৰ আহিছো আৰু এনেকে আমি বহি কিনে সৰু কোন শিশু সকলৰ নৃত্য উপভোগ কৰিছো আৰু হসাকে বহুত ভাল লাগিছে ইমান যে মৰম লাগিছে কেমেৰাতকৈ অৰিজিনাল চাবলৈ বহুত ভাল লাগিছে হসাকে গুটেগিটাকে বহুত মৰম লাগিছে তো এনেকে আমি আসলতে ইয়াতে বহুত গিটা সেন্টাৰৰে হৈছে ইয়াত একেলগে 26টা সেন্টাৰৰ ডান্স একেলগে হৈছে আৰু হেয়া খুব সুন্দৰকৈ নাচিছে সৰু লৰা ছোৱালীসকলে আৰু ইয়াৰ পিছতে আমাৰ লৰাৰ ডান্সটো আৰম্ভ হ'ব Woven from moments of joy, laughter and love. It is the people we share it who enhance its brilliance. So
Thank you.